ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 8ৰ অনুশীলনী 16ৰ চিৰ 3ৰ 6 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত 3ৰ 1ৰ পৰা 5লৈকে আলোচনা কৰা হৈছে। 3 নম্বৰ প্ৰশ্নটো কৈছে তলৰ হৰণফলবোৰ নিৰ্ণয় কৰা। 6 নম্বৰত দি আছে 4abc হোল c স্কুৱেৰ প্লাছ 6c মাইনাছ 16 হৰণ কিমান দি আছে 2b হোল c প্লাছ 8। গতিকে এইটো কি কৰিবা প্ৰথমে হৰণৰ ইফালেখিনি ওপৰত লিখিবা 4abc তাৰপিছত কি আছে ব্ৰেকেটত c স্কুৱেৰ প্লাছ 6c মাইনাছ 16 আৰু হৰণৰখিনি তলত লিখিবা 2b c প্লাছ 8। এবাৰ কি কৰিবা 2 দি 4 কেইবাৰ যাব দুবাৰ যাব আৰু b কেনসেল। তেতিয়াহ'লে কি থাকিল 2 থাকিল তলৰখিনি আগত লিখি ল'বা c প্লাছ 8 আৰু ওপৰত থাকিল 2 লগত a তাৰপিছত কি থাকিল c। এইখিনি উৎপাদক বিশ্লেষণ কৰিবা। উৎপাদক বিশ্লেষণৰ নিয়ম হৈছে কি এইটো লগত এইটো ওপৰত আৰু c স্কয়াৰ হক 1 লগত 16 পূৰণ কৰি লাগিব 16 হ'ব। 16 টো ভাঙিবা এনেকৈ 4 4 গুণ 16 মাজত কি বলে 6 এইটো দিন হয় 2 8 গুণ 16 8 পৰা 2 গেলে কিমান হ'ব 6 এইটো হ'ব। গতিকে এনেকৈ লিখিবা c স্কয়াৰ প্লাছ 8c মাইনাছ 2c মানে 8টা c পৰা 2টা c গেলে 6টা c তাৰপিছত কি আছে মাইনাছ 16 তাৰপিছত তলত আছে c প্লাছ 8 ওপৰত 2ac আৰু সবে এবাৰ এই দুটাৰ পৰা কি কমন আহিব দুটাত c আছে c এটা কমন আহিব c স্কয়াৰ মানে আৰু এটা c আছে প্লাছ c টো কমন আহিছে ইয়াত কি আছে 8 মাইনাছ এই দুটা কি এর হরণ যায় 2 এর হরণ যাব 2 এর 2 কমন আহিলে কি আছে c মাইনাস n আছে প্লাস 2 দি 16 8 বার। এবার সবা তলত কি আছে c প্লাস 8 উপৰত আছে 2ac এটা সবা ব্র্যাকেটৰ দুটা এক আছে এটা লিখিবা কি আছে c প্লাস 8 আর বাহিৰত আছে c মাইনাস 2 এইটো c প্লাস 8 এইটো c প্লাস 8 এই দুটা ক্যান্সেল। তেতিয়াহ'লে ওপৰত কি থাকিব 2ac c মাইনাস 2 এইটো হৈছে 6 নম্বৰটোৰ आंसर। 7 নম্বৰ প্ৰশ্নটো দিছে 5xy হোল x স্কয়াৰ মাইনাছ y স্কয়াৰ হৰণ x প্লাছ y। গতিকে এটো এনেকৈ বনাই লবা 5xy আৰু ব্ৰেকেটত কি হ'ব x স্কয়াৰ মাইনাছ y স্কয়াৰ তলত লিখিবা x প্লাছ y এবাৰ তলত কি আছে x প্লাছ y ওপৰত এখিনি লিখি লবা বাহিৰত 5xy আৰু এইটো এটা সূত্ৰত পৰিছে a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰটো হৈছে a প্লাছ b a মাইনাছ b। ইয়াত a মানে কি আছে x প্লাছ b মানে কি আছে y আৰু একবাৰ কি হ'ব a মাইনাছ b a মানে কি আছে x মাইনাছ b মানে y। তাৰপিছত এইটো x প্লাছ y এইটো x প্লাছ y কেনসেল যাব একে হলে কেনসেল যায় ওপৰত কি থাকিল 5xy আৰু ব্ৰেকেটত x মাইনাছ y এইটো হৈছে 7 নম্বৰটোৰ आंसर। 8 নম্বৰ প্ৰশ্নটোত আছে 10ab প্লাছ 4a প্লাছ 5b প্লাছ 2 হৰণ 2a প্লাছ 1 তো লিখি লিখি লবা তলত হ'ব 2a প্লাছ 1 ওপৰৰখিনি লিখি লবা এখিনি 10ab প্লাছ 4a প্লাছ 5b প্লাছ 2 এবাৰ সবা তলৰখিনি লিখি লবা 2a প্লাছ 1। এইটো উৎপাদক বিশ্লেষণ কৰাৰ আগত এবাৰ ভাঙি দিছে দুটা দুটা কমন লবা এই দুটাৰ পৰা দুটা কি এৰে হৰণ যায় 2 এৰে হৰণ যাব আৰু এটো লগত b আছে এটো লগত a আছে গতিকে এটো লগত a আছে a এটা কমন আহিব 2 দি 10 কেইবাৰ যাব 5 বাৰ এটো কমন আহিছে ইয়াত কি আছে b প্লাস 2 দি 4 2 বাৰ এটো কমন আহিছে প্লাস এই দুটা কি এৰে হৰণ যায় 1 এৰে হৰণ যাব 1 এৰে 5ক 5 বাৰ যাব b প্লাস 1 2 গুণ 2 এই দুটা একে হৈছে এটা লিখিবা
তলত হ'ব twice a plus 1 আৰু ওপৰত হ'ব এই দুটাৰ এটা লিখিবা 5b plus 2 আৰু বাহিৰত কি হ'ব twice a plus 1 twice a plus 1 এবাৰ চোৱা এটো twice a plus 1 ওপৰত আছে আৰু এটো তলত আছে ক্যান্সেল তেতিয়ালে কি থাকিল 5b plus 2 5b plus 2 এটো হৈছে 8 নম্বৰটোৰ आंसर 9 নম্বৰ প্ৰশ্নটো দিছে 3p to the power 5 plus 18p to the power 4 minus 48pq হৰণ 3pq plus p plus 8 লিখি লবা প্ৰথমে 3p to the power 5 plus 18p to the power 4 minus 48pq আৰু হৰণ আছে 3pq মানে 3pq to লিখিবা p plus 8 তাৰ পিছত তলৰখিনি লিখিবা 3pq p plus 8 8 গোটেইটা কিহেৰে হৰণ যায় 3 এৰে হৰণ যায় 3 এটা কমন আহিব এইটো p to the power 5 4 3 গতিকে যেটো কম থাকে এটো কমন আহিব p to the power 3 টো কমন আছে এটো কমন আহিব ইয়াত 3 টো কমন আছে p 3 টা কমন আছে কেইটা আছে p আৰু দুটা প্লাস 3 দি 18 কেইবাৰ যাব 6 বাৰ p 4 টা আছে ইয়াত 3 টা মানে আৰু এটা p আছে তাৰ পিছত কি হ'ব মাইনাস 3 দি 4 এক বাৰ কি 18 300 গুণ 18 তাৰ মানে 3 16 গুণ 48 pq তো কমন আহিছে তাৰ পিছত সবা এই 3pq ক্যান্সেল তলত কি থাকিল p plus 8 আৰু এখানে উৎপাদক বিশ্লেষণ কৰিবা p স্কয়ার হওক কিমান 1 1 ৰ লগত 16 পূৰণ কৰিলে কি হ'ব 16 এ হ'ব মাজত কিমান হ'ব লাগে 6 মানে যদি এনেকা কৰো 8 2 গুণ 16 8 পৰা 2 গলে 6 এটো হ'ব লিখিবা p স্কয়ার প্লাস 8p মাইনাস কি কৰিব লাগিব 2p মানে 8টা p ৰ পৰা 2টা p গলে কেইটা থাকে 6টা p মাইনাস 16 এবাৰ কি আছে তলত p plus 8 আৰু ওপৰত সবাই দুটাৰ পৰা কি কমন আহিব p এটা কমন আহিব p স্কয়ার আছে মানে আৰু এটা p প্লাস p টো কমন আছে কি আছে ইয়াত 8 এই দুটাৰ পৰা কি কমন আহিব 2 কমন আহিব 2 টো কমন আহিলে কিমান থাকিব p থাকিব -7 আছে প্লাস 2 দি 16 8 বাৰ তাৰ পিছত কি আছে তলতটো লিখিবা সেম p plus 8 আৰু ওপৰত এই দুটা একে আছে মানে এটা লিখিবা p plus 8 আৰু বাহিৰত আছে কি p minus 2 এটো p plus 8 এটো p plus 8 এই দুটা ক্যান্সেল কি থাকিল p minus 2 এটো হৈছে 9 নম্বৰটোৰ आंसर 10 নম্বৰ প্ৰশ্নটোত আছে 4pq square minus 40pq plus 84p হৰণ 2pq minus 7 তিও হৰণ এনেকে লিখি লবা হৰণ আগৰখিনি 4pq square minus 40pq plus 84p আৰু তলত হ'ব হৰণৰ বাকিখিনি তলত লিখিবা 2p তাৰ পিছত q minus 7 বাকি এবাৰ চাবা তলৰখিনি সেম লিখিবা 2p q minus 7 ওপৰত চাবা এই গোটেইটা কি হেৰে হৰণ যায় গোটেইটা 4 ৰে হৰণ যাব 4 টো কমন আহিব আৰু গোটেইটাৰ লগত কি আছে p আছে গোটেইটাৰ লগত p টো কমন আহিব এবাৰ 4 দি 4 একবাৰ যায় আৰু p টো কমন আছে কি আছে কি থাকিল q স্কয়ার মাইনাস 4 দি 40 10 বাৰ আৰু লগত কি আছে p টো কমন আহিছে কি আছে q প্লাস 4 দি 84 4 2 গুণ 8 4 1 গুণ 4 p টো তো কমন আহিছে তাৰ পিছত সববাৰ এই 2 দি 4 কেইবাৰ যাব 2 বাৰ p আৰু p ক্যান্সেল যাব তেতিয়ালে ওপৰত তলত কি থাকিল q minus 7 আৰু ওপৰত কি থাকিল তে 2 আছে আৰু এখিনি উৎপাদক বিশ্লেষণত কৰিবা
কিউ স্কোয়াৰ হওক কিমান 1 1 ৰ লগত 21 + 21 হ'ব এটো কি হ'ব 7 3 গুণ 21 মানে 7 আৰু 3 যোগ কৰিলে কিমান হ'ব 10 কিউ স্কোয়াৰ মাইনাস কি 7 কিউ মাইনাস কি হ'ব 3 কিউ মাইনাস এনে প্লাস হৈ যাব প্লাস 21 তাৰ পিছত কৰিবা তলত কি আছে কিউ মাইনাস 7 আৰু ওপৰত দুইটো আছে এই দুটাৰ পৰা এতিয়া কি কমন আহিব চাবা এই দুটাৰ পৰা কি কমন আহিব কিউ2 কমন আহিব এটা কিউ আৰু এটা কিউ থাকিব কিউ2 কমন আহিছে কি আছে 7 প্লাস এই দুটাৰ পৰা মাইনাস এই দুটাৰ পৰা কি কমন আহিব 3 আৰু কি আছে এটো লগত 3 কমন আহিলে কি থাকিব আৰু এটা কিউ মাইনাস এ প্লাস এ মাইনাস 3 দি 21 7 বাৰ তাৰ পিছত চাবা তলত কি আছে কিউ মাইনাস 7 আৰু ওপৰত আছে 2 এই দুটা একে আছে মানে এটা লিখিবা কিউ মাইনাস 7 আৰু বাহিৰত আছে কিউ মাইনাস 3 এটো কিউ মাইনাস 7 এটো কিউ মাইনাস 3 কেনসেল তেতিয়াহলে তলত একো নাই ওপৰত আছে 2 আৰু বাই ব্ৰেকেটত আছে কিউ মাইনাস 3 এটো হৈছে 10 নম্বৰটোৰ এনসার গতিকে আজিৰ ভিডিঅ'ত 16 সিৰ 3 আটাইকেইটা কোৱেশ্চনৰ সমাধান কৰিলো গতিকে ভিডিঅ'টো লাইক কৰিবা এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিবা